ক্ৰমে বিধ্বস্ত হৈ উঠিছে ঐতিহাসিক ধুদৰালি সামগ্ৰীৰ পৰা নামতি চাৰিআলি পৰ্যন্ত যি ধুদৰালি সেই ধুদৰালিৰ যি বৰ্তমান দুৰৱস্থা সেই দুৰৱস্থাই যাতায়াত ব্যৱস্থা ব্যাহত কৰি তুলিছে আৰু এই মুহূৰ্তত মই আছো ঐতিহাসিক নামতি পুলত আৰু নামতি পুলত যি নামতি নদীৰ ওপৰত যি নামতি পুল আছে সেই নামতি পুল বৰ্তমান ধ্বংস দিশলৈ গতি কৰিছে নাজিৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই যিটো নামতি পুল এই নামতি পুলৰ কাষতে এখন আসলে পকী দলং নিৰ্মাণ কৰিছিলে কিন্তু দেখা গ'ল যোৱা প্ৰায় 10 বছৰ ধৰি এই পকী দলংখন মুকলি নকৰাৰ ফলত ইয়াৰ ঐতিহাসিক যিখন নামতি পুল আছে সেই নামতি পুল ধ্বংস হ'বলৈ ধৰিছে মই পোনে পোনে সেই যি সামগ্ৰিক দৃশ্য সেই সামগ্ৰিক দৃশ্য দেখুৱাইছো আৰু এইখনেই হৈছে নামতি পুল নামতি নদীৰ ওপৰত থকা যি নামতি পুল আৰু এই নামতি পুল বৰ্তমান ইয়াত ভাগিবলৈ ধৰিছে আৰু যিকোনো সময়তে এক দুৰ্ঘটনা সংঘটিত হোৱাৰ যি আশংকা সেই আশংকা ইতিমধ্যে প্ৰকট হৈ দিছে যিটো আমি দেখুৱাইছো নামতি পুলটোৰ বিভিন্ন অংশত ভাগিবলৈ ধৰিছে আৰু ইয়াৰ পাছতো দেখা গৈছে নাজিৰা যি লোক নিৰ্মাণ বিভাগ আছে সেই নাজিৰা কিন্তু লোক নিৰ্মাণ বিভাগে বৰ্তমানলৈকে এই নামতি পুলটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু ইয়াৰ যি যাতায়াত ব্যৱস্থা এই যাতায়াত ব্যৱস্থা আমি দেখুৱাইছো আৰু কাষতে আচলতে যিখন RCC দলং আছে মই সেই দলংখন দেখুৱাব বিচাৰিছো আৰু এই দলংখন যোৱা প্ৰায় 10 বছৰ ধৰি কিন্তু মুকলি কৰা নহল নাজিৰা লোক নিৰ্মাণ বিভাগে এই দলংখন মুকলি নকৰিলে কি কাৰণে আচলতে কি চক্ৰান্তত এই দলংখন আজিও মুকলি নকৰিলে আচলতে সেয়া অতি ৰহস্যৰ বিষয় তাৰ বিপৰীতে দেখা গৈছে নামতি পুলটো ইতিমধ্যে ধ্বংস দিশলৈ আচলতে গতি কৰিবলৈ এৰি দিয়া কাৰ্যটো আচলতে এই মুহূৰ্তত এটা অতি ডাঙৰ বিষয় হিচাপে পৰিগণিত হৈছে মই আপোনাৰ আচলতে আহিছো কি ক'ব নামতি পুলটো সংৰক্ষণ নাই আৰু এফালে কাষতে এইটো RCC এখন দলং সেইখন আজিও মুকলি কৰা নাই কি ক'ব আচলতে মাছ যিদৰে মূৰৰ পৰা গেলে লোক নিৰ্মাণ এই বিভাগটো মূৰৰ পৰা গেলিছে বুলি ক'লেও বেয়া কোৱা নহ'ব কাৰণ যে প্ৰায় 10টা বছৰ অতিক্ৰম কৰাৰ পিছতে নামতি পুলৰ ছাইডত যিখন দলং হ'লে দলংখন এতিয়ালৈকে কিয় মুকলি কৰি দিয়া নাই আচলতে ইয়াত লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব থাকিব সেই দায়িত্ব তেখেতে সম্পূৰ্ণকৈ পালনৰ পৰা গাফালতি হৈছে আৰু ছাইডতে আমি দেখিছোঁ যিখন যে ঐতিহাসিক যিটো নামতি পুল যি ৰজা মহাৰজা দিনৰ এই দিনৰ যি সংৰক্ষণ ব্যৱস্থা কৰিব লাগে কিন্তু সেই সংৰক্ষণ ব্যৱস্থা নকৰি ইয়াত গধুৰ যান বাহন চলাচল কৰে শিল ট্ৰাকৰ পৰা আদি কৰি আৰু তাকে দেখিছে আপোনালোকে দেখিব নিশ্চয় আপোনালোকে দলংখন মাজে মাজে লাহেকে বহি গৈছে আৰু যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে সেইকাৰণে আমি টাইম যুৱপদে স্পষ্ট ভাষাৰে কৈছো যে ৰাজনীতি আপোনালোকে বহুত কেলে 10 বছৰ দিন এখন দলং নিৰ্মাণ কৰিব নোৱাৰাটো চৰকাৰৰ সম্পূৰ্ণ বিফলতা আৰু লগতে ক'ব লাগিব যে 10 বছৰ দিন এখন দলং বনাই থোৱাৰ পিছত যেতিয়া এখন মুকলি কৰি দিব নোৱাৰে লোক নিৰ্মাণ বিভাগৰ অকমান্য গাফালতিৰ কাৰণে টাইম যুৱপদে স্পষ্ট কৈছো সকীয়াই দিছে অতি সোনকালে এইখন নিৰ্মাণ কৰি পুৰণি কীৰ্তিচিহ্নসমূহ বজাই ৰখাত তেখেতলোকক সহায় কৰক হয় নিশ্চয়কৈ যিটো নামতি পুল আছে এই নামতি পুলৰ মাজৰ অংশ ইতিমধ্যে বহি গৈছে যাৰ ফলত আচলতে যিকোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ উঠিব পাৰে কি ক'ব কাষতে RCC দলংখন আজিও মুকলি নহ'ল আৰু সামগ্ৰীৰ পৰা নামতি চাৰিআলি পৰ্যন্ত যি ধুদৰালি বিধ্বস্ত ৰূপ বৰ্তমানলৈকে কিন্তু লোক নিৰ্মাণ বিভাগৰ গা লৰা নাই কি ক'ব অতিকৈ দুৰ্ভাগ্যজনক কথা যে ঐতিহাসিক এটা কীৰ্তিচিহ্ন বা আমাৰ ঐতিহাসিক যি নামতি যিখন আমাৰ নামতি পুল এই নামতি পুলটো সংৰক্ষণৰ ক্ষেত্ৰত আমগুৰি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু ইয়াৰ স্থানীয় ৰাইজে আচলতে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আছে যে নামতি পুলটো সংৰক্ষণ কৰিব লাগে কিন্তু আমি দেখিবলৈ পালো নাজিৰা লোক নিৰ্মাণ বিভাগে নামতি পুলটোৰ কাষত এখন দলং বনোৱাৰ পিছতো নামতি পুলটো অহা ভাবুকি বা নামতি পুলটোৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছো যে নামতি পুলটো সংৰক্ষণ কৰিব লাগে নামতি পুলটো আচলতে এটা সাংঘাতিক এটা অৱস্থা বেয়া অৱস্থালৈ গতি কৰিছে তো আপুনি যদি চাই আপোনাৰ বস্তা আচলতে বস্তাত বালি ভৰাই বা শিলগুটি ভৰাই আচলতে ইয়াত পেকিং দি এনেকৈ মানে দৈনিক গধুৰ যান বাহনবিলাক চলাচল কৰি আছে আমি সেইবাবে কৈছিলো যে কাষতে যিখন দলং বনাইছিলে দলংখন অতি সোনকালে মুকলি কৰি দিব লাগে কিন্তু তাৰ পিছতো নাজিৰা লোক নিৰ্মাণ বিভাগে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু আমি আশংকা কৰিছো যে খুব কেইদিনমানৰ ভিতৰতে আচলতে নামতি পুলটো সম্পূৰ্ণৰূপে ইয়াত বহি বা সম্পূৰ্ণৰূপে ভাগি ইয়াত দুৰ্ঘটনা হোৱা আশংকা কিন্তু আমি দেখিছো গতিকে আমি দাবী উত্থাপন কৰিছো অতি সোনকালে এসপ্তাহৰ ভিতৰত যদি কাষত থকা যিখন RCC ব্ৰিজ আছে ব্ৰিজখন যদি অতি সোনকালে মুকলি কৰি নামতি পুলটো সংৰক্ষণৰ ক্ষেত্ৰত যদি লোক নিৰ্মাণ বিভাগে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব হয় নিশ্চয়কৈ যিটো নামতি পুলটো আমি দেখুৱাইছো কেনেধৰণে যাতায়াত ব্যৱস্থা কৰিবলগীয়া হৈছে আৰু নাজিৰা যি লোক নিৰ্মাণ বিভাগ আছে নাজিৰা লোক নিৰ্মাণ বিভাগৰ চূড়ান্ত দুৰ্বলতাৰ কাৰণে যিকোনো মুহূৰ্ততে ঐতিহাসিক নামতি পুল যি আছে সেই নামতি পুল ধ্বংসমুখলৈ গতি কৰিব আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কাষতে যিখন আচলতে পকী দলং আছে সেই দলংখন কেতিয়াকৈ মুকলি কৰা হ'ব আৰু নামতি পুল সংৰক্ষণৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কেতিয়াকৈ গুৰুত্ব প্ৰদান কৰিব সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হৈ উঠিব